স্টুডেন্ট ইয়াত চোৱা আমাৰ এক্সাৰসাইজ 9b2 আমাৰ কি দিয়া আছে চোৱা তোমালোকে যদি এতিয়া এক্সাৰসাইজ 9b2 জাস্ট চাব আহিছা ইয়াৰ আগতে মই দুটা ভিডিঅ' বনাইছো এটা হ'ল আমাৰ ইন্ট্ৰডাকচন অফ চেপ্টাৰ 9 অৰ্থাৎ ডাটা হ্যান্ডলিং কি হয় তাত আমি কি বস্তু পঢ়িম বাৰ গ্ৰাফ কি হয় বাৰ ডায়াগ্ৰাম পিক্টোগ্ৰাফ টেলিমাৰ্ক এইবোৰ আটাইবোৰ বস্তুৰ বিষয়ে মই সেইটো ভিডিঅ'ত কৈ দিছো আৰু তাত বিতংকে আমি আলোচনা কৰিছো তো যদি তোমালোকে এইটো চোৱা নাই দেন সেইটো প্ৰথমে চোৱা আৰু 9a টো চাই ল'বা চোৱা এতিয়া আমি চাওঁ কুৱেশ্যন 1ত আমাক কি দিয়া আছে চোৱা মই তোমালোকক বহুতে হয়তো এইটো চোৱা নাই কিন্তু মই অকমান ধাৰণাটো দি দিওঁ ইয়াত আমি ডিল কৰিম বাৰ ডায়াগ্ৰাম বা বাৰ গ্ৰাফ চোৱা এতিয়া বাৰ ডায়াগ্ৰাম বা বাৰ গ্ৰাফ মানে কি হয় বাৰ ডায়াগ্ৰাম মানে কি হয় দ্বন্দ্ব লেখ বা বাৰ গ্ৰাফ বুলিও কয় এইটোক কেতিয়াবা গ্ৰাফ বুলিও কয় ঠিক আছে তো এইটো মনত ৰাখিবা এইটো কি হয় জানা যেনে আমাক কেইটামান ইয়াত ইনফৰমেশ্যন দিয়া আছে ন চোৱা যেনে এইটো 2014 কিবা এটা এইটো বস্তু দিছে নাম্বাৰ অফ বেবিজৰ জন্ম হৈছিল 570 2015 680 এনেকে দিয়া আছে ন তো ইয়াত যে দুটা সেকশন থাকে এইটো কওঁ আমি ডাটা এই যে ওপৰটোত কি কওঁ আমি ডাটা বুলি কওঁ আৰু এইকেইটা হ'ল এইটো ডাটাৰ এগেইনষ্টত দিয়া নাম্বাৰ এইটো হ'ল আমাৰ ডাটা আৰু এইটো হ'ল ডাটাৰ এগেইনষ্টত দিয়া নাম্বাৰ তেন্তে এটা বাৰ ডায়াগ্ৰামত বা এটা বাৰ গ্ৰাফত দুটা অংশ থাকে চোৱা এটা আমাৰ ইফালে এটা ভাৰ্টিকেলটো বুজি পোৱা হ'বলা এটা উলম্ব ৰেখা থাকিব আৰু এই উলম্ব ৰেখাটোৰ লগত 90 ডিগ্ৰী কোণ হৈ কি হ'ব আমাৰ এটা হৰাইজন্টেল ৰেখা যাব এইটো কি হ'ব আমাৰ এইটো হ'ব ভাৰ্টিকেল যাক আমি কওঁ অসমীয়াত উলম্ব আৰু ইয়াক আমি কি ক'ম হৰাইজন্টেল চোৱা হৰাইজন্টেল অৰ্থাৎ এইটো কি হ'ব আমাৰ অনুভূমিক আচ্ছা অনুভূমিক তো আমি এইকেইটা মনত ৰাখিব লাগিব সুন্দৰকৈ হা ইয়াত কি হ'ব এই ভাৰ্টিকেল বস্তু এই চোৱা হৰাইজন্টেলত কি হ'ব ডাটাবোৰ বহিব এতিয়া ডাটাবোৰ মই বুজাই দিম ডাটা কি হয় আৰু চোৱা এই যে আমাৰ ভাৰ্টিকেলত ন ডাটাৰ এগেইনষ্টত দিয়া নাম্বাৰবোৰ বহিব বুজিছানে নাই চোৱা তো আমি বুজি পাম চোৱা লাহে লাহে আটাইবোৰ বস্তু আমি বুজি পাম ইয়াত কি কৈছে চোৱা এই যে তালিকাটো আছে ন এইটো ওপৰতো হ'ব ডাটা আৰু এইটো হ'ল ডাটাৰ এগেইনষ্টত দিয়া নাম্বাৰ ইয়াতো চোৱা এইটো হ'ল আমাৰ ডাটা ক্লাছ 6 7 8 9 আৰু এইটো কি হ'ব আমাৰ এই যে 6ৰ তলত কিবা এটা সংখ্যা দিয়া আছে ন এইটো হ'ব এই বস্তুটোৰ ডাটা ইয়াৰ ডাটা আমি ডাটাবোৰ সদায় হৰাইজন্টেল লাইনত বহাম মানে তলৰ লাইনটোত বহাম আৰু ডাটাৰ এগেইনষ্টত দিয়া নাম্বাৰবোৰ সদায় আমি কিহত বহাম তাক আমি ভাৰ্টিকেল লাইনটোত বহাম আৰু এটা কথা মনত ৰাখিবা ইয়াত সদায় আমাৰ কেই ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণ হ'ব এইটো মনত ৰাখিবা ইয়াত আমি দিব নালাগে কোণটো কিন্তু এইটো হ'ব কি 90 ডিগ্ৰী কোণ আৰু ইয়াৰ মানটো সদায় কি হ'ব 0 তো আমি মনত ৰাখিব লাগিব এইখিনি যদি বুজি পাইছা দেন আমি কুৱেশ্যনটোলৈ আগবাঢ়িব পাৰিম চোৱা আৰু ইন্ট্ৰডাকচন ভিডিঅ'টো চোৱা ডিছক্ৰিপশ্যনত হ'বলৈ পাই যাবা তোমালোকে প্লিজ সেইটো ভিডিঅ' প্ৰথমে চাবা ইয়াত আমাক কি কৈছে এতিয়া আমি মূল কুৱেশ্যনটোলৈ আহোঁ মূল কুৱেশ্যনটোত আমাক কি কৈছে Exercise 9b আমাৰ প্ৰথমটো কুৱেশ্যন দিছে the table below show the year-wise number of babies who were vaccinated for polio in a span of 5 years কি কৈছে যে পলিঅ'ৰ টিকাকৰণৰ বাবে কি কৰা হৈছে এটা পঞ্চায়ত ডাটা কালেক্ট ফ্ৰম পঞ্চায়ত এটা পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা যিটো আমাৰ ডাটা মানে কি তথ্যৰ মতে 5 বছৰৰ ভিতৰত জন্ম হোৱা কেঁচুৱাৰ সংখ্যা আমাক দিয়া আছে ঠিক আছে আচ্ছা ইয়াত কৈছে যে কনচিডাৰ 1 unit length equal 100 babies আমাৰ 1 unit length মানে আমাৰ কিমান বুজাইছে 100 babies চোৱা এই যে আমাৰ ইউনিটটো যে এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় আকৌ কৈছে represent the data through a bar diagram and answer the following প্ৰথমে কৈছে এই যে আমাৰ যে
তালিকাটো যে দিয়া আছে ইয়াক আমি প্ৰথমে কিহত প্ৰকাশ কৰিব লাগিব বাৰ ডায়াগ্ৰাম চোৱা ইয়াক আমি বাৰ ডায়াগ্ৰামত আমি প্ৰকাশ কৰিব লাগিব ওকে তো ইয়াক আমি কি কৰিম বাৰ ডায়াগ্ৰামত প্ৰকাশ কৰিম ঠিক আছে তো প্ৰথমে এইটো চোৱা মই কেনেকৈ বনাওঁ বাৰ ডায়াগ্ৰামটো ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যিটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এম চি কিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এম চি কিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিছক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থেংক ইউ চ' এইটো কেনেকৈ বনাবা এইটো মই সুন্দৰকৈ কৈ দিওঁ প্ৰথমে তোমালোকে কি ল'বা এটা তলত এটা ৰেখা লৈ ল'বা এনেকৈ সুন্দৰকৈ স্কেল ব্যৱহাৰ কৰি সুন্দৰকৈ এটা ৰেখা লৈ ল'বা তাৰপিছত চোৱা মই ৰেখা এটা লৈ লওঁ কাঠ পেঞ্চিলেৰে বনাবা তোমালোকে চোৱা মই এইফালে এটা আঁচ টানি দিলোঁ ইফালে এটা আঁচ টানি দিলোঁ মই অকণমান লাগিলে আমাৰ দেৰি হওক কিন্তু যাতে আমি সুন্দৰকৈ বুজি পাওঁ বস্তুবোৰ ন তাৰপিছত চোৱা ইফালে আমি এনেকৈ এটা দিব লাগিব কিন্তু ইয়াত 90 ডিগ্ৰী কোণ হ'ব লাগিব ইয়াত কিমান কোণ হ'ব লাগিব 90 ডিগ্ৰী চাবা চোৱা লাগিলে মই তোমালোকক জুখি দেখুৱাই দিওঁ যে 90 ডিগ্ৰী কোণ হৈছেনে নাই চ' এইটো 90 ডিগ্ৰী কোণ আমাৰ হ'লনে নাই কোৱাচোন সুন্দৰকৈ আমাৰ 90 ডিগ্ৰী কোণ হ'ল 90 ডিগ্ৰী কোণ নহ'লে নহ'ব ন এতিয়া চোৱা মনত ৰাখিবা তাৰপিছত আমি চাওঁ তাৰপিছত এইটো কি কোণ এইটো কি হ'ব বুলি মই এতিয়া কলমেৰে দি দিওঁ তোমালোকে কিন্তু কাঠ পেঞ্চিলেৰে বনাবা হা চোৱা ইয়াত হ'ব এইটো 0 তাৰপিছত ইয়াত কি হ'ব আমাৰ ডাটাটো এতিয়া ডাটাটো মানে কি আছিলে ডাটা মানে আছিলে ইয়েৰ চোৱাচোন এইটো বছৰ হয়নে নহয় ওপৰতো হ'ব ডাটা তেন্তে ইয়াত আমি দিম ইয়েৰ আৰু এইটো কি হ'ব এইটো হৈ যাব আমাৰ কি আকৌ এইটো তোমালোকে এক্স অক্ষ দিব পাৰিবা ইয়াক দিব পাৰিবা কি ৱাই অক্ষ হা এতিয়া চোৱা ইয়াক ইফালে আমি দিম ডাটা কি কি আছিলে এইটো বহাম তাৰপিছত কৈছে যে লেন্থটো আমাক কি কৈছে যে লেন্থ কৈছে 1 একক দৈৰ্ঘ্য ইকুৱেল 100টা কেঁচুৱা তেন্তে আমি 100 200 এনেকৈ দিব লাগিব কেনেকৈ দিব লাগিব 100 200কৈ দিব লাগিব আটাইতকৈ বেছি কি আছে আমাৰ 800 পৰ্যন্ত আছে তেন্তে আমি 900 পৰ্যন্ত দি দিম চোৱা মই ইয়াত স্কেল এটা লৈছোঁ লৈ কিনি মই ইয়াত সুন্দৰকৈ বনাই দিওঁ এতিয়া চোৱা একেবাৰে 9 লৈকে দিম সুন্দৰকৈ চোৱা এইটো হ'ল 1 2 3 4 5 6 7 8 9 10 ইমানলৈকে বনাইছোঁ ন চ' মনত ৰাখিবা এইটো হৈ গ'ল আমাৰ কি এইটো হ'ল 100 200 300 400 500 600 700 800 900 এইটো হৈ গ'ল আমাৰ 1000 আচ্ছা তুমি যিমানটোৱেই দিয়া কিন্তু ইমান দিব নালাগে কাৰণ হায়েষ্ট আছে 800 লৈকে তো আমি 1000 লৈকে দি দিছোঁ এতিয়া চোৱা আমি চাওঁ প্ৰথমে কি আছে আমাৰ 2014 15 16 17 18 তেন্তে আমি 5 বাৰ বনাব লাগিব চোৱা এতিয়া প্ৰথমে চাওঁচোন আমি ইয়াত ইফালে এটা লৈ লওঁ এটা ছেকশ্যন আৰু এটা কাম কৰিবা এটা ছেকশ্যন আমি লৈ লওঁ ইয়াতেই ইফালে ধৰা মই ধৰিলোঁ এনেকৈ দি দিওঁ তেতিয়া আমাৰ ঘৰ বনাবলৈ সহজ হয় এতিয়া সহজ হ'ব ঘৰ বনাবলৈ এতিয়া চোৱা আমি এনেকৈ ল'ম ইয়াত 2014 হ'ব এইটো 14টো ক'ত কিমানলৈকে গৈছে চোৱাচোন 2014ত 570 তো মনত ৰাখিবা এইটো হ'ব 570লৈকে হ'ব তো ইফালে হ'ল আমাৰ কিমান ষ্টুডেণ্ট ইফালে কিমান এইটো হ'ল 500 ইয়াত হ'ব এইটো 600 তেন্তে 500 আৰু 600 ইয়াতকৈ অকণমান বেছি হ'বনে নাই কোৱাচোন এইটো যদি 550 হয় এইটো হৈ যাব আমাৰ 700 70 570 তো কিমান হৈ গ'ল 570 আকৌ মই এইফালে দিলোঁ এইটো হৈ গ'ল আমাৰ কি 570 চিম্পল এতিয়া চোৱা এইটো কৰি দিলা তো 570 হৈ গ'ল এইটো ইয়াত আমি লিখি দিম 570 তো এইটো কিমান 2014 কিমান 14 এতিয়া মাজত ন অকণমান জেগা ৰাখি দিবা আকৌ এই জেগাটো যে সকলোৰ লগত সমান হ'ব লাগিব ছেইম হ'ব লাগিব এতিয়া চাওঁ আমি নেক্সট কি আছে আমাৰ 2015 680
2015 টো কিমান আছে 680 তো 680 হলে 6 আৰু 70 চোৱা ইয়াত হ'ব এইটো 600 এইটো হ'ব আমাৰ 80 তোমালোকে লাগিলে অকমান ডাঙৰকে লৈ ল'বা মই 1 সেন্টিমিটাৰ হিচাপে লৈছো তোমালোকে 1 ইঞ্চ কৰি লৈ ল'ব পাৰিবা ন ইঞ্চি 1 ইঞ্চি লৈ ল'ব পাৰিবা একো অসুবিধা নাই তেন্তে এইটো হৈ যাব 680 এইটো হ'ল 2015 তাৰ পিছতো আমি চাও তাৰ পিছত আমাক কি দিয়া আছে 2016 720 2016 720 2016 720 এইটো হ'ল 7 আৰু এইটো হ'ব আমাৰ 20 720 এইটো হ'ল 2016 মনত ৰাখিবা সো দেখা পাই আছা ন তোমালোকে সো মই এফালে দি দিছো এইটো আমি লাইভ ক্লাছত কৰাম তো তাতো তোমালোকে দেখা পাবা তাৰ পিছতো আমি চাও ইয়াত কি দিয়া আছে আমাৰ তাৰ পিছতো এইটো সো মই দি দিও 720 আৰু 2000 কিমান 16 তাৰ পিছত কি আছে 2017 হ'ল 780 2017 হ'ল 780 এইটো হ'ব আমাৰ 780 মানে 800 তকৈ অকমান কম এইটো হ'ব তাতকৈ কম হৈ যাব আমাৰ কিমান 780 সিম্পল 780 এইটো হ'ল 2017 তাৰ পিছতো আমাৰ কি হ'ব 2018 800 সিম্পল 2018 টো কিমান 800 কিমান হৈ যাব 800 2018 সিম্পল বুজি পাইছানে নাই কোৱাচোন আকৌ ইয়াত তোমালোকে লিখি দিবা এইটো নাম্বাৰ অফ বেবিজ ইয়াত কি হৈ যাব নাম্বাৰ অফ বেবিজ এইটো নাম্বাৰ অফ বেবিজ বুজাইছে আকৌ চোৱা এটা বস্তু ইয়াত ইউনিটটো লিখিব লাগিব ইউনিট কি কৈছিলে 1 এইটো চোৱা স্কেল লিখিবা স্কেলটো এনেকুৱা হ'ব 1 ইউনিট ইকুৱেল কিমান 100 বেবিজ কিমানটা বেবি 100 সিম্পল চোৱা এইটো হ'ল আমাৰ সম্পূৰ্ণ আনসাৰ এবাৰ চাই লোৱা ভালদৰে এইটো বহুত ইম্পৰ্টেন্ট হয় যদি এইটো বুজি পাইছা তেন আটাইবোৰ বুজি পাবা আৰু যদি এইটোত অসুবিধা আছে তেন পিছতো অসুবিধা থাকি যাব ন তো প্ৰথমে আমি এইবিলাক অসুবিধাবোৰ নাইকিয়া কৰা ভাল এতিয়া চাও আমি বুজি পাইছা ন এতিয়া চাও আমি কুৱেশ্যনবোৰ আমি চাম কুৱেশ্যনবোৰত আমাক কি কৈছে চাও কুৱেশ্যনবোৰত আমাক কৈছে প্ৰথমটো কুৱেশ্যন in which year highest number of babies were vaccinated for polio কোনটো বৰ্ষত আটাইতকৈ বেছি বেবিজক কি কৰা হৈছিলে ভেকচিনেটেড কৰা হৈছিলে ফৰ পলিঅ'ৰ কাৰণে আটাইতকৈ বেছি সংখ্যক শিশুক বেজি দিয়া হৈছিল কোনটো বছৰত হ'ব তুমি নিজেই কোৱাচোন এইটো হ'ব আমাৰ 2018 কিয় কাৰণ 2018ত কিমানটা শিশুক দিয়া হৈছিলে বেজি 800 কিমানটা 800 তো আমি লিখিম 2018 তো ইয়াত আমি লিখি দিম আনসাৰটো এনেকৈ সুন্দৰকৈ চোৱা এ আনসাৰ ইয়াত আমি লিখিম ইন 2018 highest number of babies were vaccinated for polio simple বুজি পাইছা না এইটো আই হোপ তোমালোকে এইটো বুজি পাইছা এতিয়া চাও আমি 2 নম্বৰটো তোমাক কি কৈছে চোৱা অসমীয়াত চোৱাচোন 2015 আৰু 16ত মুঠ কিমানটা কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল সো অৰ্থাৎ ইংৰাজীত কৈছে হাউ মেনি বেবিজ ইন অল ৱেৰ ভেকচিনেটেড ডিউৰিং 2015 এণ্ড 16 15 আৰু 16ত কিমানটা বেবিক মুঠতে পলিঅ'ৰ টিকা দিয়া হৈছিল 15 আৰু 16 কম্বাইন কৰিলে 680 আৰু 720 680 আৰু 720 আমাৰ কিমান হৈ যাব
এইটো হৈ যাব আমাৰ 4 চোৱা 1400 কিমান হৈ যাব 1400 তেন্তে আমি লিখিম বি আনসাৰ 1400 babies in all were vaccinated during 2015 and 16 2015 and 16 simple কেনেকৈ হৈছে বুজি পাইছানে নাই 680 আৰু 720 যোগ কৰি দিয়া এফালে 20 গুচি গ'ল 700 হৈ গ'ল 700 কিমান হৈ গ'ল 1400 সিম্পল বুজি পাইছা ন এইটো আই হোপ তোমালোকে এইটো বুজি পাইছা ন বহুত ইজি এইবিলাক তাৰপিছত আমি চাওঁ সি নম্বৰটো অসমীয়াত কৈছে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টীকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য আটাইতকৈ বেছি আৰু আটাইতকৈ কম So find the difference between the maximum and the minimum number of babies who were vaccinated for polio in the span of 5 years. 5 বছৰৰ ভিতৰত মানে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ভেকচিনেটেড হোৱা শিশুৰ মাজৰ পাৰ্থক্য ওলাব লাগে আটাইতকৈ বেছি আমি চাওঁ 800 আটাইতকৈ কম হৈ গ'ল 570 তেন্তে ইহঁতৰ মাজৰ ডিফাৰেন্সটো আমাৰ কিমান হ'ব 230 বুজি পাইছানে নাই কিমান হ'ব 230 তেন্তে আমি লিখি দিম The difference between the maximum and minimum number of babies তোমালোকে জাস্ট এনসারটো লিখি দিলেও হৈ যাব অকল জাস্ট লিখি দিবা কিমান 230 হৈ গ'ল একো নহয় কিন্তু মই অকণ ডাঙৰকৈ লিখি দিওঁ who were vaccinated so মই সুন্দৰকৈ লৈ লওঁ এবাৰ vaccinated for polio in the span of 5 years equal কিমান হ'ব 230 I hope তোমালোকে এইটো বুজি পাইছা ন একো অসুবিধা থাকিব নালাগে আটাইবোৰ বস্তু আমি বুজি পাব লাগিব বুজি পাইছা এতিয়া সো সুন্দৰকৈ যদি বুজি পাইছা ভিডিঅ'টো এটা লাইক কৰি দিয়া থ্যাংক ইউ